বিটিসি চুক্তিৰ জৰিয়তে বিটিসি গঠন হৈছিল। এই চুক্তিৰ দ্বাৰাই অঞ্চলটোৰ জনগণে এক মৰ্যাদা লাভ কৰিছিল। কিন্তু সেই দিনটোকে পাহৰি গৈছে প্ৰমোদ বড়োৰ দৰে নেতাই তথা তেওঁৰ নেতৃত্বাধীন UPPL দলটোৱে। আজি বিটিসি চুক্তিৰ দিনটোত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে BPFৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। সমগ্ৰ বিটিসিত আজি BPF দলে উদযাপন কৰিছে বিটিসি চুক্তি দিৱস। সমান্তৰালভাৱে ওদালগুৰি জিলাৰ BPF দলেও ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে চুক্তি দিৱস। এই দিৱসৰ লগতেই সংগতি ৰাখি BPF দলৰ পতাকা উত্তোলন কৰে ওদালগুৰি BPF দলৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। স্মৃতি তৰ্পণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে BPF দলৰ উপ সভাপতি তথা ধনশিৰি পৰিষদীয় সমষ্টিৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে। আজি চুক্তি দিৱসৰ অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ লগতে কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। হয়, আজি আমাৰ 23 সংখ্যক বিটিসি একৰ্ড ডে হয় আৰু এই একৰ্ড ডে উপলক্ষে সমগ্ৰ বিটিসিবাসীক ৰাইজক মই অভিনন্দন জনাইছোঁ। আৰু আমি BPF দল হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে আমি প্ৰতিটো ডিষ্ট্ৰিক্টত এই একৰ্ড ডে আমি উদযাপন কৰিছোঁ। বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ, খেলা ধূলাৰ পৰা আৰম্ভ কৰি কালচাৰেল প্ৰগ্ৰাম আমি আজি লৈছোঁ। ৰাতিপুৱা আমাৰ ফ্লেগ হোষ্টিং আছিলে, তাৰপিছত আমাৰ হোমাইজ টু মাৰ্টায়াৰ্ছ এইখিনি সম্পূৰ্ণ কৰা হৈ গ'ল আৰু যথেষ্ট আমাৰ দলৰ কৰ্মীসকল আমাক সহযোগ কৰিছে। কিন্তু অতি দুৰ্ভাগ্যৰ কথাটো এইটো হৈছে যে বৰ্তমান যি চৰকাৰ বিটিসি চুক্তিৰ যোগেদি আমাৰ বিটিসি শাসন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰা হৈছিল বিটিসি চুক্তিৰ দ্বাৰাহে কৰা হৈছিল। আজি সেই শাসনৰ গাদীত বহা লোকসকলে এই বিটিসি চুক্তিটো তেওঁলোকে উদযাপন কৰা নাই। এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা। যদি বিটিসি চুক্তি নোহোৱাহেঁতেন আজি তেওঁলোকে তেনেকৈ চিফ বা ডেপুটি CM সেইটো হ'ব নোৱাৰিলেহেঁতেন। তো এই সুযোগতে মই বড়োলেণ্ড মুভমেণ্টৰ সময়ত যিসকল শ্বহীদ হৈছিল তেওঁলোককো মই সমবেদনা জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে যদি নিজৰ জীৱনক বলিদান নিদিয়াহেঁতেন আজি তেনেকৈ আমি একৰ্ড ডে হিচাপে আমি উদযাপন কৰিব নাপালোহেঁতেন। তো সেইকাৰণে আমি বিটিসিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই বিটিসি চুক্তিটো, যি চুক্তিৰ দ্বাৰাই আমি বিটিসি অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে শান্তি সম্প্ৰীতিৰ কাৰণে আমি এটা সাংবিধানিক এটা ৰক্ষা কৱচটো আমি পাইছোঁ। তো এইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। মই আশা ৰাখিম অনাগত দিনত এই একৰ্ড ডেটো আমি ধামধুমেৰে উদযাপন কৰিব লাগে। যি চুক্তিৰ যোগেদি আমি যিহেতু ৰক্ষণাবেক্ষণটো পাইছোঁ, আজি এই চুক্তিৰ যোগেদি আমি বিটিসি অঞ্চলত বহুত উন্নয়নমূলক কাম কৰিব পাৰিলোঁ। যেনেকৈ আমাৰ কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আহিল, ইঞ্জিনিয়াৰিং কলেজ আহিল, CIT আহিল, তাৰপিছত মেডিকেল কলেজ আহিল। তো তেনেকৈ বহুত অনুষ্ঠান প্ৰতিষ্ঠান আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ লগতে আমাৰ বিটিসি অঞ্চলত যোগাযোগ ব্যৱস্থা খুবেই বেয়া আছিলে, ৰাস্তা ঘাট দলং একো নাছিল। গতিকে চুক্তিৰ যোগেদি আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা আমি পেকেজ পাইছিলোঁ আৰু এই পেকেজৰ টকাৰে বহুতখিনি কাম আমি কৰিব পাৰিলোঁ। আৰু মাত্ৰ উন্নয়নমূলক কামেই নহয়, এই বিটিসি চুক্তি হোৱাৰ পিছত আমাৰ বিটিসি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় প্ৰতিষ্ঠা হৈছে আৰু শান্তি প্ৰতিষ্ঠা হৈছে। গতিকে এই চুক্তিটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন। ওদালগুৰিৰ পৰা মন্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।